ৰজা ৰাণী সহযোগ কৰিলে সুপাৰ ভাসমল 33 কেছ কালা নিজৰ যত্ন বাজাজ ইলেক্ট্ৰিকেলছ লিমিটেড নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে আৰু মেছো সহি লগায়া হে হসা ভালপোৱা কাক কয় সেয়াটোক লগ পোৱাৰ পাছতহে মানুহে অনুভৱ কৰিব পাৰিব ইয়াৰ পৰা ওলাই গৈ এক মই সন্মুখৰ পৰা চাম আৰু তাইক কম তই তাইক কিমান ভাল পাৱ বৰমাই বৰমাই কি কৰিছ ভাত পানী ৰান্ধিলে নাই ৰান্ধিলো ভাততে আলু দিছো ভাত মে আলু नहीं चलेगा এনেকৈ কি চাই আছ গৰম পানী কৰকে যা দেখা নাই হাঁহ আনিছো বুঢ়া কোমোৰা দি খাম তই ৰান্ধি খা মোৰ খাবলৈ মন নাই কিয় মন নাই এনেই কিয় এনেই তোৰ খাবলৈ মন গৈছে ৰান্ধি খা মোক সুধি নাথাকিবি বৰমাই কিয় নুসুধিম মোৰ ল'ৰা আজি 6 মাহে জেলত সোমাই আছে কি খাবলৈ পাইছে কি নাপাইছে একো ঠিক নাই আৰু তই মোৰ ঘৰত হাঁহ মাৰি ভোজ খাব আহিছ মই ভোজ খাম খাব লাগিব ভোজেই খাব লাগিব ইমান দিনে চকু পানী টুকি টুকি বহুত ভাত খালি কিন্তু এতিয়াৰ পৰা সকলো সলনি হ'ব ৰাতি যদি মাংস দিনত মাছ ৰাতি আকৌ হাঁহৰ কণী ৰাতিপুৱা আকৌ পনীৰ তই যাচোন যা আজি নাযাওঁ কাইলৈ পুৱাই নগাঁও জেললৈ যাম কি হ'ল বুজি পোৱা নাই কাইলৈ চন্দ্ৰৰ জামিন ফাইনেল হৈ গ'ল সঁচাকে কৈছ তই মোক এইমাত্ৰ জাহনী বাইদেৱে ফোন কৰি নিজেই ক'লে সি আহিয়ে হাঁহৰ মাংস খাব পাব লাগিব জেলত এই ছমাহে সি বহুত কষ্ট পালে নহয় ঘৰলৈ অহাৰ পিছত তাক মই বহুৱাই মাছে মাংস খুৱাম বৰমাই চাই থাকিম কিয় কান্দি আছো যা গৰম পানী কৰগে মই হাতটো বাচি মেলি লৈ আনো যা আগতে জামিন হ'ব বুলি নহ'লে মনটো বেয়া লাগে খঙো উঠে এবাৰ কিন্তু তেনেকৈ খং উঠা নাই এই কেইমাহত 5 বাৰ জামিন হ'ব বুলি নহ'ল মোৰ বেয়াও পোৱা নাই তোৰ লগত থাকি বেলেগ এটা মজা আছে বন্ধু কি হ'ল এনেকৈ কি চাইছ মই তোৰ বন্ধু নহয় আৰে জানোতো তইও মোক বন্ধু বুলিয়ে ভাব হেই এটা কাম কৰিম বুজিছ ওলাব পাৰিলে তোক বেয়া কামত নলগাওঁ ভাল কিবা কাম এটা চাই তোক সোমোৱাই দিব লাগিব তোৰো জামিন হ'ব বুলি শুনি আছো এই চব আলোচনা জানো মই ভাৰী পুৰণা আছামিতো জেলৰ বহু ওপৰলৈকে হাত আছে কি হে ছাৰ কথাও পাতিব নোৱাৰিম নেকি আজি ৰাতিটো পাতি ল ইয়াৰ কাইলৈ জামিন হ'ব সেইটো ফাইনেল ঐ তোৰ কি ল'ব লগা আছে বেগত ভৰাই ল'বি বেগ কিনিবলৈ বাইদেৱে পইচা দি থৈ গৈছে নাই তই কাইলৈ গুচি যাবি বুলি শুনি বৰ বেয়া লাগিছে মৰমে সুখতকৈ বেছি কষ্ট দিও কেতিয়াবা সদায় হাঁহি থাকিবি মন বেয়া কৰি নাথাকিবি চব ঠিক হৈ যাব ক'ত আছে বসি ক'ত আছে সালা এনেকে থানা চলাবলৈ আহিছে থানা যদি চলাব নোৱাৰে আগতীয়াকৈ কৈ দিব মই মন্ত্ৰী ছাৰক কৈ ইয়ালে বেলেগ মানুহ বদলি কৰি আনিম এনেকে এটা এৰিয়াৰ ল এণ্ড অৰ্ডাৰ কণ্ট্ৰল কৰিব আপোনাৰ কি হৈছে কি হ'ল আপুনি মোক প্ৰশ্ন কৰিব কি হৈছে বহুত বেছি সাহস পাইছে নহয় জানো
তেখেত হাবিলদাৰ থানাৰ দায়িত্ব আমাৰ সমান মিশ্ৰদাৰো আছে বাকী পুলিচৰ সাহস আপুনি দেখিছে কিমান মানুহক লেংটা কৰি দৌৰাব পৰাৰ ক্ষমতা আছে আমাৰ কি কৈছে আপুনি মোক লেংটা কৰি দৌৰাব কথাৰ কথাটোহে কৈছোঁ যিদৰে মন্দিৰত সোমাওঁতে চেণ্ডেল বাহিৰত খুলি থৈ আহে ঠিক থানাত সোমাওঁতেও বংশৰ অহংকাৰ বাহিৰত খুলি থৈ আহে ভাষণ নহয় নিয়ম প্ৰকাশদা বৰুৱা কি হৈছে এইবিলাক প্ৰকাশদা আহক এই মিশ্ৰদা প্ৰকাশদালৈ চাহ আনক প্ৰকাশদা আহক ৰ'ব মিটিৰ বেলেগ এদিনাই খাম এখেতে মোক অলপ আগতে কিবা থানাৰ নিয়মৰ কথা শিকাই আছিলে মই সুধিছোঁ আপোনালোকে কিমান নিয়ম পালন কৰিছে বৈষ্ণৱীক যিটো ল'ৰাই ড্ৰাগছ খাই ধৰ্ষণ কৰিলে সি আজি জামিন লাভ কৰিব কেনেকে কোৰ্টে ৰায় দিয়া নাই নহয় দিবহে আৰে নেজানে একো আপোনালোকে ৰায় দিবলৈ নাই আজি কনফাৰ্ম কেনেকে আপোনালোকে চাৰ্জশ্বিট ঢিলাকে দিছিলে কোনে বনাইছিলে চাৰ্জশ্বিট মই আপুনি কিমান ল'লে তাৰ মাকৰ পৰা আপুনি কিমান টকা ল'লে প্ৰতিটো কামতে ঘুষ দিয়াৰ অভ্যাস আপোনাৰহে আছে দাদা বাকী থাকিলে তাৰ চাৰ্জশ্বিট চোৱাৰ বাবে কোৰ্টত এপ্লাই কৰিব পাৰে পাই যাব কি লিখিছোঁ পঢ়িব ভালকৈ কৈ দিব এখেতক জানি শুনি শত্ৰুতা কৰিছে কিন্তু মোৰ লগত আৰু শুনক সি যদি কেনেবাকে ওলাই আহি গাঁৱত ঘূৰিবলৈ হয় নহয় ময়ো কিন্তু কৈ দিছোঁ ময়ো কিন্তু আইন হাতত তুলি লওঁ পাৰে আপুনি আইন হাতত তুলি ল'ব পাৰে তাৰপিছত আমি আপোনাক টানি আনি লকআপত ভৰাই দিম বৰুৱা কি ব্যৱহাৰ এইটো চৰি কওক চৰি ছাৰ এখেতক ক্ষমা খুজিবলৈ তেখেতে বেয়া পোৱা কাম একোৱে কৰা নাই মাত্ৰ নিজকে মোৰ লাজ লাগিছে কাৰ সাহসত এনেদৰে থানাত আহি পুলিচক আঙুলি দেখাব পাৰিছে সেইটো জানিবলৈহে মোৰ ইচ্ছা গৈছে আপুনি কি চাই আছে বাহিৰলৈ যাওক আপুনি চিন্তা নকৰিব এইবাৰ ওলাই আহক বাৰু আকৌ বিশ্বাস ৰাখক না 100টা শিয়ালমৰি এই চন্দ্ৰজিৎ জন্ম হৈছে বিপদ হ'ব এতিয়া কন্দা কটাবোৰ কৰিব নালাগে তুমি এটা কাম কৰা তুমি মোৰ লগত স্কুটিখনত ব'লা তুমি কিবা এটা খাই ল'বা আৰু বিষ্ণু ই ৰিক্সা এখন লৈ তুমি এছটিচিৰ ওচৰলৈকে আহিবা হ'ব যা মই গৈ আছোঁ প্ৰয়োজন হ'লে গোটেই জীৱনটো তাৰ পৰা আঁতৰত থাকিম তথাপিও তাক জেলৰ পৰা উলিয়াই আনা প্ৰভু তাক আৰু মই কেতিয়াও বিচাৰি নাযাওঁ মাথো তাক কষ্ট নিদিবা মই তোমাক এটা কথা কওঁ
তোমাৰ জাষ্ট বেইলহে হৈছে কেছ এতিয়াও ক্লোজ হোৱা নাই সো গাঁৱলৈ গৈ এনেকুৱা একো কাম নকৰিবা যিটো কাৰণে কেছটোত বেয়া ইম্পেক্ট কৰে সেকেন্ড থিং আই নো তোমাৰ খং উঠিব তোমাৰ ৰিভেঞ্জ ল'ব মন যাব প্লিজ তুমি সিহঁতৰ ওপৰত এনেকুৱা একো একশ্যন নল'বা সিহঁতক শাস্তি আমি আইনৰ দ্বাৰা দিম ইমান দিনৰ মূৰত তই গোসাঁৰ আগত ধূপ লগাইছ মনটো ভাল লাগি গৈছে মোৰ ঈশ্বৰৰ ওপৰত আস্থা নেৰিবি যিমান কষ্ট দিয়ে দিয়ক দেচোন আমি দুইটাই মিলি যুঁজিম সেইজনী বাইদেউ বল খোৱা লায়ক ভালকৈ খোৱালো বাইদেউ আপুনি কোৱাৰ দৰে বৰালি মাছেৰে খোৱা এ বঢ়িয়া এই চিগাৰেট খাই নেকি তুমিতো কৈছা না নাখায় আজি কি বা হ'ল ঐ চিগাৰেটটো দি দে চিগাৰেট খোৱাটো বেয়া আপুনি ইমান ধুনীয়া ছোৱালী হৈ চিগাৰেট কিয় খাই নিলে নাপায় নাখাব আপোনাক ভাল বেয়া কোৱাৰ অধিকাৰ মোৰ নাই ভালক ভাল বেয়াক বেয়া বুলি মই কমেই মই আপোনাক সেইবোৰ ক'ব পৰা মানুহ নহয় কিন্তু আপোনাক দেখি কিবা নিজৰ নিজৰ যেন লাগিল সেইকাৰণেহে ক'লো কোৱাৰ কাৰণে বেয়া নাপাব বাইদেউ সৰি এই কিবা এটা ভাবি আছিলোঁ কোৱা মই আপোনাক ফিজটোৰ কথা সোধাই নাই নহয় কিমান দিম বাৰু আপুনি কৈছিলে যে ইয়াক জেলৰ পৰা ওলোৱাৰ পিছতে দিব লাগিব বুলি আজি 10,000 টকাহে আনিছোঁ বাকীখিনি পিছত দিব লাগিব হ'ব তাৰ জাষ্ট বেইলহে হৈছে কেছ এতিয়াও ক্লোজ হ'বলৈ বাকী আছে কেছ এতিয়া ক্লোজ হ'ব তাৰপাছত মোক ফিজ দিব এতিয়া যোৱা ময়ো যাওঁ মোৰ কাম এটা আছে আৰু এটা কাম কৰিবা ইয়াৰে দাঢ়ি চুলিবোৰ অলপ কটাই ক্লিন কৰি দিবা হ'ব ঠিক আছে মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে আহোঁ আজিৰ দিনতো এনেকুৱা মানুহ পোৱাটো ভাগ্যৰ কথা নামঘৰত সোমাব নিদিয়াৰ কাৰণে মন্দিৰলৈ ঢাপলি মেলিছা কিন্তু লাভ নাই পুতে জেলৰ পৰা ওলাব নোৱাৰে সন্ধিয়াকৈ আহিবি হাঁহৰ মাংসৰে এসাঁজ খাবি ধনো আহি আছে নহয় জেলৰ পৰা ধন আহিছে মানে ধন জেলৰ পৰা ওলাল আজি 11টা বজাত কি কৈছা বুঢ়ী এতিয়া তহঁত সাৱধান হবি বৈষ্ণৱীৰ লগত কোনে লেতেৰা কাম কৰিলে সেয়া পুলিচৰ হাতত প্ৰমাণ সহ দিম হাঁহিছ কিয় বুজিছো দে ভাবিছ তহঁতে কিনি থোৱা পুলিচ কেইটাৰ হাতত মই প্ৰমাণ দিলে কি লাভ হ'ব নিদিও উকিলজনীৰ লগত গৈ গুৱাহাটীৰ ওপৰৰ পুলিচৰ হাতত দিম কি প্ৰমাণ আছে তহঁতৰ হাতত একোডাল প্ৰমাণ নাই সময়ত গম পাবি কি প্ৰমাণ আছে হাতত এই বুঢ়ী কি প্ৰমাণ আছে বহুত দিনৰ মূৰত ধনটো আহিব কালি বনোৱা হাঁহৰ মাংসকণ আছে হোৱালে ভাল আছিল
কি হ'ল আকৌ তোৰ বৈষ্ণৱী তাইৰ ভাল এইটো কথাতে শপত খাবলগীয়া কি আছে বাদ দে না তাইৰ কথা তোক বৰমাই কিমান দিন দেখা নাই তই জাননে জেলত প্ৰথম মাহতে তোক চাবলৈ যোৱা জেলত বাৰে বাৰে চাব নোৱাৰে কাৰণে যোৱাই বাদ দিলে তোৰ মায়েৰে কথা ভাবচোন বাকী XYZৰ কথা কিয় ভাবি আছো ঠিকে আছে তাই তোক কথা এটা ক'বলৈ পাহৰি আছো নহয় আমাৰ মোমাইহঁতৰ ঘৰত ভাওনা পাতিছে ৰাম বিজয় আৰু ৰামৰ ভাওটো তোক লোৱাৰ কথা কৈছে মই একে আশাৰে কৰিবি বুলি ক'লোঁ পৰহিলৈ 15 দিনৰ কাৰণে তাতে থকাকৈ যাম একেবাৰে ভাওনা শেষ কৰিহে আহিম ঐ চন্দ্ৰ আৰে ঐ চন্দ্ৰ ঐ কিয় এনেকুৱাখন কৰি আছ তই আৰে ঐ চন্দ্ৰ এইফালে ক'লৈ গৈ আছ ৰাস্তাটো বোকা আছে পিছত আহিম বল ঐ পাগলামি কিয় কৰি আছ যিটো কৈছো সেইটো কোন তোৰ কাৰণে মায়েৰে শান্তি নোহোৱা হৈছে বল 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 মোক এনেকৈ চাই লাভ নাই মই বাধ্য হৈ গৈছো ঘৰত মায়েৰে কেনেকৈ আছে তই জান তই জেলত যোৱাৰ পিছত মায়েৰে ভাত নোখোৱা হ'ল মই সন্মুখত থাকি জোৰকৈ খুৱাবলৈ চেষ্টা কৰোঁ নাই নাখায় অনবৰতে কান্দি থাকে কয় ধনে জানো ভালকৈ খাবলৈ পাইছে চাউলৰ শিলগুটি এটা পালে তই ভাত নাখাৱ জেলত তোক শিলগুটি থকা চাউলে ভাত দিয়ে ঘৰলৈ গৈ দেখিলে গম পাবি নহয় গছৰ পাত এটা পৰি থাকিলে মায়েৰে কেনেকৈ চাফাকৈ ৰাখে সেই মায়েৰে কুটা এডাল ইফাল ইফাল নকৰা হ'ল তেনেকৈয়ে থাকে মাজে মাজে মই গৈ চফা কৰি দিওঁ কিয় যাব তাই তোক দেখিব নোৱাৰে তাই তোক ঘিণ কৰে বাদে এইবিলাক কথা বল ঘৰলৈ বল বল আও কি প্ৰমাণ আছে তহঁতৰ হাতত ওলা ওলা বুলি কৈছো না ওলা তোক মই ভালে ভালে সুধি আছো বুঢ়ী কি প্ৰমাণ আছে তহঁতৰ হাতত ক নকলে মগজু গৰম কৰি নলবি ক কি প্ৰমাণ আছে মই যে তহঁতৰ ঘৰত আহি পেলাই কৈছিলো যে মই ৰেপ কৰিছিলো ভিডিঅ' ৰেকৰ্ডিং কৰিছিলো তহঁতৰতো ভিডিঅ' কৰা মোবাইলেই নাই নে ভইচ ৰেকৰ্ডিং কৰিছিলি কি প্ৰমাণ আছে নক কিয় চিন্তা কৰকে যা ঘৰলৈ গৈ মই ধনলে ভাত ৰান্ধিব লাগে কবি নে নকওঁ মই মৰি গলেও নকওঁ হয় নেকি নকওঁ তেন্তে মৰ কবি নে নক মৰ মৰ প্ৰমাণ কি আছে ক প্ৰমাণ কওক মই ৰজা ৰাণী সহযোগ কৰিছে ছুপাৰ ভাজমল 33 কেছ কালা নিজৰো যত্ন বাজাজ ইলেক্ট্ৰিকেলছ লিমিটেড নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে আৰু মেছো সহি লগায়া হে